सरकार बीजेपीर कांग्रेसर मते चलिब नेকি आरक्षी सरकार कार बीजेपी सरकार হয় না নয় पुलिस प्रशासन कार मते चलिब बीजेपी मते चलिब बरहमपुरर विधायक जितु गोस्वामीर এই বক্তব্যৰ আঁৰত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এক প্ৰতিক্ৰিয়া ঐতিহ্যমণ্ডিত অভিজাত্য থকা অসম আৰক্ষীক তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে মই ভয় খাইছো ঘটনাৰ পাতনি মিলিছিল জিতু গোস্বামীয়ে বিজেপিৰ এক দলীয় সভাত জিতু গোস্বামীয়ে কৈছিল সামগ্ৰীত আৰক্ষী প্ৰশাসন সকলো চলে জিতু গোস্বামীৰ ইশাৰাত আৰক্ষী প্ৰশাসনৰ নিৰপেক্ষতালৈ প্ৰশ্ন আনিব পৰা এই বক্তব্য কৰিছিল খুদ বিজেপি বিধায়ক গৰাকীয়ে পাৰিব নেকি পুলিশটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিশ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে আৰক্ষী প্ৰশাসনক আঙুলিৰ থাৰত চলাব পৰা বুলি দাবী কৰা জিতু গোস্বামীয়ে মুহূৰ্তৰ পাছতেই যি ক'লে সেয়া শুনি আপুনি এই বিচাৰ কৰক এয়া এগৰাকী বিধায়কৰ মুখৰ কথা হ'ব পাৰেনে মই ৰকিবুলৰ ল'ৰা জিকিলেতো দিদিনৰ কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্লো হাৰিবলগীয়া হয় তাক মই হুমাবও নিদিম তাত এইটোতো একটা আপোনাৰ গ্যাৰান্টি হৈ থাকক সামগ্ৰীটো হ'ব উপনিৰ্বাচন লোকসভা নিৰ্বাচনত সামান্য ভোটত পিছপৰা সমষ্টিটো বিজেপিয়ে দখল কৰিবলৈ প্ৰস্তুত কৰিছে ৰণনীতি অনানুষ্ঠানিকভাৱে দলটোৰ সাধাৰণ সম্পাদক দীপ্তু ৰঞ্জন শৰ্মাৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে দলটোৱে কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী 2001 চনৰ পৰাই একেৰাহে 24 বছৰ সামগ্ৰীৰ বিধায়ক হৈ অহা ধুবুৰীৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন সেই সূত্ৰেই 8 ছেপ্টেম্বৰত নগাঁৱৰ বৰঘাটৰ এঠাইত হোৱা এই সভাত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীজনক লৈ নিজকেই সামগ্ৰীৰ হত্যাকৰ্তা বিধাতা প্ৰতিপন্ন কৰাৰ চেষ্টা 2016 চনত সামগ্ৰীত ৰকিবুল হুছেইনৰ হাতত পৰাস্ত হোৱা জিতু গোস্বামীৰ পাৰিব নেকি পুলিশটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিশ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে পাৰিব নেকি পুলিশটো আমাৰ মতে চলিব এতিয়াও সামগ্ৰী পুলিশ মোৰ মতে চলে সামগ্ৰী অফিচাৰ মোৰ মতে চলে এতিয়াতো মই ৰকিবুলৰ ল'ৰা জিকিলেতো দিদিনৰ কাম কৰিবলৈ দিম নেকি আৰু 1.5 বছৰ আৰু নিদিম আৰু কিবা ক্ষেত্ৰত যদি ডিপ্লো হাৰিবলগীয়া হয় তাক মই হুমাবও নিদিম তাত এইটোতো একটা আপোনাৰ গ্যাৰান্টি হৈ থাকক বৰহমপুৰৰ বৰ্তমানৰ বিধায়কগৰাকীৰ এই বক্তব্য ফোন বাগৰি বাগৰি পালেগৈ ৰকিবুল হুছেইনৰ হাত দলে বলে গোচৰ দিবলৈ নগাঁও সদৰ থানালৈ আহি বৰহমপুৰৰ বিধায়কজনৰ কলংকিত অতীত সুঁৱৰি ৰকিবুল হুছেইনে ক'লে এজনো সিকিউৰিটি গাৰ্ড নথকা মই ভয় খাইছো ঐতিহ্য বহনকাৰী অসম আৰক্ষীক বদনামী কৰিছে জিতু গোস্বামীয়ে মই ভয় খাইছো মোৰ দুখ লাগিছে যে আৰক্ষী তেওঁলোকৰ মতে চলাবলৈ কৈছে যি আৰক্ষী আমি মন্ত্ৰী থকা অৱস্থাত আমি যদি আমি নিয়ম বহিবত কথা কওঁ অসম আৰক্ষীয়ে কয় যে নিয়মত নোহোৱা কাম আমি নকৰোঁ এতিয়া কথা হ'ল মই ডিজিপি ডাঙৰীয়াকো ইমেইল কৰি দিছোঁ এখন হাৰ্ড কপি তেখেতক দিম তেখেতে ইয়াৰ বিৰুদ্ধে ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে পিছ মুহূৰ্ততেই ৰকিবুল হুছেইনে ক'লে আলফাৰ দিনতো ৰাইজৰ কাষলৈ যাবলৈ ভয় কৰা নাছিলোঁ জিতু গোস্বামীৰ দৰে 100 চালফালৈও ভয় নকৰে ৰকিবুল হুছেইনে ভাবুকিৰ পাছতেই সামগ্ৰীলৈ গৈ ৰাইজক লগ কৰাৰ হুংকাৰ ধুবুৰীৰ সাংসদজনৰ জিতু গোস্বামীৰ বিৰুদ্ধে যিকোনো পৰ্যায়লৈ যাব হেনো ধুবুৰীৰ সাংসদগৰাকী তেওঁৰ পাছ ৰেকৰ্ডৰ কথা আপোনালোকে জানে তেওঁ CBI TBIৰ বিভিন্ন কেছ আছে গতিকে মই অলপ ভয় খাইছোঁ কাৰণ মোক 4বাৰকৈ এটেক হৈছে মোৰ আজি এজনো সিকিউৰিটি নাই গতিকে এটা কথা ঠিক যে ৰাইজৰ ওচৰত যাবৰ কাৰণে এনেকুৱা এশটা জিতু গোস্বামী মোক বাধা দিব নোৱাৰে আমাক বাধা দিব নোৱাৰে অৰিজিনেল আলফাৰ দিনতো আমি কংগ্ৰেছ কৰিছিলোঁ ৰাইজৰ মুখত আছোঁ এতিয়া ডুপ্লিকেট এই চালফাবিলাকক আমি ভয় কৰিম নেকি মই ইমান আপোনাৰ পৰিযোৱা লোক নহয় গৃহমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক মইতো পিছুকি নাযাওঁ যি পৰ্যায়লৈ যাব লাগে যাম নগাঁও সদৰ থানাত ৰকিবুল হুছেইনে গোচৰ দিয়াৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰহমপুৰৰ বিজেপি বিধায়কজনে বিজেপি চৰকাৰৰ আমোলত আৰক্ষী বিজেপিৰ মতেই চলিব বুলি দাবী কৰিলে জিতু গোস্বামীয়ে কংগ্ৰেছৰ দিনত দলটোক নিজৰ মতে আৰক্ষীক চলাবলৈ আহ্বান জনালে গোস্বামীয়ে সমান্তৰালকৈ সামগ্ৰীৰ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ লোকসকল বিজেপিত সামিল হোৱাৰ বাবেই সাংসদগৰাকীয়ে ভয় খোৱা বুলিও দাবী কৰিলে জিতু গোস্বামীয়ে তেওঁ এটা কথা এতিয়া তেওঁ ভয় খাইছে কাৰণ যোৱা 3টা দিন ধৰি সামগ্ৰী সমষ্টিত প্ৰায় হাজাৰ হাজাৰ লোক তেওঁৰ একদম মেইন নিকটতম লোকসকলে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে 2016ত মই নিৰ্বাচন খেলিছিলোঁ ৰকিবুল হুছেইনৰ এগেইনষ্টত
ৰকিবুল হুছেইনে পুলিচৰ ড্ৰাইভাৰ পৰ্যন্ত ইউজ কৰিছিলে সেই সময়ত মোৰ গাড়ীত এটেক হৈছিলে মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পাথৰ মাৰিছিলে ৰকিবুল হুছেইনে পুলিচ যদি তেওঁলোকে এটেক কৰা নাই বুলি কয় তাতকৈ আৰু চৰম ফাঁকি কথা নাই তেওঁ সেইকাৰণে কৈছে বালিলৈ জীপাত সুগিবলৈ একে পাতে আজি আমাৰ সময় আমি দেখুৱাইছোঁ তেতিয়া তেওঁৰ সময় তেওঁ দেখুৱাইছিলে তেওঁৰ সময় যেতিয়া আহিব তেতিয়া দেখুৱাব মুঠতে নগাঁৱৰ এই দুই ৰাজনৈতিক নেতাৰ বাকযুদ্ধত বাৰুকৈ পিষ্ট হৈছে অসম আৰক্ষী প্ৰশ্নবোধক আহিছে অসম আৰক্ষীৰ নিৰপেক্ষতালৈ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ